বন্ধুসকল কিছুমান এক্টৰ এনেকুৱা থাকে যাৰ নেকি স্ক্ৰিপ্ট সিলেকশ্যন বহুত বঢ়িয়া থাকে ঠিক আছে আৰু আমাৰো প্ৰিয় থাকে যাৰ নেকি আমি তেখেতক আমি দেখি চিনেমাখনৰ একো কাহিনী নজনাকৈ আমি চাই দিওঁ ঠিক আছে তো মালায়ালাম ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা অহা এখন মুভি য'ত নেকি আছে মামুঠি ছাৰ আৰু সেই মামুঠি ছাৰৰ এক্টিংটো মই বহুত প্ৰিয় কাৰণ কেলৈ মই তেখেতৰ আগৰ বহুত পুৰণা চিনেমা চাইছোঁ লাষ্ট চাইছিলোঁ ব্ৰহ্ময়ুগমত তেখেতে একদম কি ফাৰু লেভেলত মানে এক্টিং কৰিছিলে আৰু এতিয়াও ৰিচেণ্টলি যিখন তেখেতৰ ক্ৰাইম ড্ৰামা মুভি আহিছে মই অলৰেডি চাই দিলোঁ যাৰ নাম হৈছে কালাম কাবাল ঠিক আছে অলৰেডি ছনী লিভত এখন হিন্দী ডাবত দিলে বহুত আগতে এখন মালায়ালামত আপোনাৰ ৰিলিজ দিছিলে তো ৰিচেণ্টলি ছনী লিভত হিন্দীত আহিছে আৰু মই চালোঁ আহক আমি এই চিনেমাখনৰ বিষয়ে অলপ কথা পাতোঁ প্ৰথম কথা চিনেমাখনৰ মই ট্ৰেইলাৰ একেবাৰেই চোৱা নাছিলোঁ ঠিক আছে বহুত আগতে চিনেমাখন ৰিলিজ হৈছে বুলি গম পাইছিলোঁ য'ত নেকি হিন্দীত একো নাহিছিলে আৰু যেতিয়া মানে হিন্দী ডাবিং মই পাই গ'লোঁ মই একো ট্ৰেইলাৰ চোৱা নাই কাৰণ মামুঠি ছাৰৰ চিনেমা পাই মই চিধা চাব ল'লোঁ আৰু চাই মানে মই এনেকুৱা এটা গ্ৰিপিং ষ্টৰী পালোঁ মানে ইমান ধুনীয়া এটা কাহিনী মানে কাহিনীটো চবৰে চিনাকি হ'ব ইয়াত যিটো কাহিনী হয় কাৰণ তেনেকুৱা ধৰণৰ মুভি হলিউড লেভেল বা আমাৰ বলিউডত বা বিভিন্ন ধৰণৰ চাউথ ইণ্ডাষ্ট্ৰীত বহুত বনিছে তেনেকুৱা কিন্তু সেই একেটা ষ্টৰীকেই কিন্তু দেখুৱাৰ যিটো প্ৰেজেণ্টেশ্যন যিটো গ্ৰিপিং ষ্টৰী ৰাইটিং স্কিল সেই বস্তুটোৱে ডিফাৰেণ্ট কৰি তোলে আৰু লগতে মামুঠি ছাৰৰ এক্টিং ঠিক আছে তো কালাম কাবাল মুভিটো চালোঁ একদম ধুনীয়া এটা 7.5 IMDb ৰেটিংছেৰে আহিছে এইখন মুভি ছনী লিভত এতিয়াও আছে আপোনালোকে চাব পাৰে তো চিনেমাখনৰ ষ্টৰী লাইনটোৰ বিষয়ে অলপমান কৈ দিওঁ যে চিনেমাখনত দেখুওৱা যায় যে এজন চিৰিয়েল মাৰ্ডাৰাৰ যি নেকি বিয়া পতা মহিলাসকলক টাৰ্গেট কৰে আৰু তেওঁলোকক নিজৰ প্ৰেমৰ জালত ফচাই পেলাই তেওঁলোকক মাৰ্ডাৰ কৰে আৰু বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰি মাৰ্ডাৰ কৰে কিছুমানক মেডিচিন দি মাৰ্ডাৰ কৰে কিছুমানক ফাঁচি দি মাৰ্ডাৰ কৰে বৰ বেলেগ ধৰণতে বেলেগ পদ্ধতি তাতে মাৰ্ডাৰ কৰে আৰু সেই অদ্ভুত ধৰণে হোৱা মাৰ্ডাৰবোৰৰ ইনভেষ্টিগেশ্যন কৰিবলৈ আহে এজন SI যাৰ নাম থাকে জয় কৃষ্ণা তো মুভিৰ প্লটটো আপোনালোকে চিনাকি পাব কাৰণ এনেকুৱা ধৰণৰ ষ্টৰী আপোনালোকে বাকীবোৰ বেলেগ মুভিটো পাই গৈছে চিনাকি এটা ষ্টৰী পাব কিন্তু সেই ষ্টৰীটো দেখুৱাৰ যিটো মানে ষ্টাইল যিটো মানে স্ক্ৰীন প্ৰেজেণ্টেশ্যন ৰাইটিং স্কিল যি মানে আপোনাৰ এটা চিনৰ পৰা আন এটা চিনলৈ যিটো মানে আপোনাৰ গ্ৰিপিং যিটো মানে এটা আপোনাৰ এটাচমেণ্ট থাকে সেই বস্তুটো আপোনালোকে বহুত বেলেগ পাব ইয়াতে আৰু মামুঠি ছাৰৰ এক্টিঙে সেই বস্তুটো মানে আপোনাক একদম হাই লেভেললৈ লৈ যাব আৰু যেতিয়া মামুঠি ছাৰ আপোনাৰ এই মানে চিনেমাখনত মানে স্ক্ৰীন প্ৰেজেণ্টেশ্যনত আহে তেতিয়া আপোনাৰখনত চিনেমাখন মানে এটা বেলেগ এটাই ফিল হৈ যায় কাৰণ তেখেতৰ মানে স্ক্ৰীন প্ৰেজেঞ্চটো বহুত মানে হেভি দেখুৱাইছে ইয়াতে ঠিক আছে তো সেই চিৰিয়েল কিলাৰজনে কিমানজনী মহিলাক তেনেকৈ প্ৰেমৰ জালত ফচাই পেলাই মাৰ্ডাৰ কৰে আৰু ক'ত লুকাই থাকে কেনেকুৱা ধৰণৰ ষ্টৰীটো কিয় মাৰ্ডাৰ কৰিবলগীয়া হয় আৰু সেই ইনভেষ্টিগেশ্যন কৰা অফিচাৰজনে তেখেতক মানে ধৰিব পাৰে নোৱাৰে সেইখনৰ ওপৰতে মুভিখন বেছড আছে আৰু ষ্টৰীটো আপোনালোকে যিমান চিধা বুলি ভাবিছে সিমান চিধা নহয় মাজতে বহুত টুইষ্ট এণ্ড টাৰ্মছ আহিব যে কিয় মানে ইমান দেৰিলৈকে মানে এই মিষ্ট্ৰিটো চল্ভ হোৱা নাই এনেকুৱা আপোনালোকৰ লাগি থাকিব আৰু লাষ্টত যেতিয়া মানে সেই বস্তুটো ৰিভিল হ'ব সেই তেতিয়া আপোনালোকক একদম ছাৰপ্ৰাইজ যাব আপোনালোকে একদম মানে ফুল্লি মানে আপোনালোকে ভাবিব যে কেনেকৈ হৈ গ'ল মানে এইটো বস্তু তো চিনেমাখনত মই মোৰ ফালৰ পৰা পালোঁ চবতছে বেছি ভাল পালোঁ মানে মামুঠি ছাৰৰ এক্টিংটো আৰু তেখেতক যেনেকৈ প্ৰেজেণ্ট কৰিছে সেই বস্তুটো মই বহুত ভাল পালোঁ আৰু যিজন ইনভেষ্টিগেশ্যন কৰিবলৈ আহে তেখেতৰো কিন্তু এক্টিং ইয়াতে বহুত ভাল হৈছে তো আজিলৈ আহোঁ মোৰ ভিডিঅ'বোৰ ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব আছামিজ ৰিভিউৰ হিচাপেও মোৰ চেনেলটো আছে ইউটিউবত তো আপোনালোকে চাব প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই